আজি 9 মান শ্ৰেণী এটাই প্ৰশ্ন সমাধান কৰিম সূচক বিধি a to the power m divided a to the power n equal to a to the power m minus n ত m equal to কিমান বুলি কৈছে 0 লৈ প্ৰমাণ কৰা যায় a to the power n a to the power minus n equal to 1 by a to the power n so আমি লিখিম ফাৰ্স্ট সমাধান আমাক দিয়া আছে প্ৰশ্নত ধুনিয়াকৈ লিখিম দিয়া আছে a to the power m divided a to the power n equal to a to the power m minus n আমি যত কিমান দিয়া আছে আমাক m equal to কিমান লব দিছা 0 এইখিনি পুৰা আমি কোনখিনি দেখাব লাগে এইখিনি দেখাব লাগে এতিয়া আমি ধুনিয়াকৈ ইয়াক আমি ভগ্নাংশলৈকে পৰিৱৰ্তন কৰিম so a to the power m by a to the power n equal to a to the power m minus n এটাকে আমি m ৰ ঠাইত কি বহাই দিম 0 এই অকৰণটা আমাক এটা ফৰ্মুলাৰ প্ৰয়োজন হ'ব ফৰ্মুলাটো হৈছে n ত equal to 1 এটা ফৰ্মুলা আমাৰ পিছলৈকে লাগিব খুব গুৰুত্বপূৰ্ণ n ত equal to 1 হলে আমাৰ 2 নত equal to কিমান হ'ব 1 ঠিক তেনেকৈ 3 নত equal to কিমান হৈ যায় আমাৰ 1 এটো লাগিব আমাক দশমমান শ্ৰেণীটো লাগিব নৱমমান শ্ৰেণীত কিতাপত দিয়া আছে ফৰ্মুলাটো এতিয়া আমি m ৰ ঠাইত কি বহাই দিম 0 এটাকে a to the power কিমান হ'ব 0 বা n ত বুলি কয় বা a to the power n equal to m ৰ ঠাইত কি বহিব আমাৰ 0 minus n এতিয়া আমি গম পাও n ত মানে কিমান 1 আৰু তলত কি আছে আমাৰ a to the power n আৰু minus 1 ৰ পৰা minus n ৰ পৰা 0 গলে কি থাকিব a to the power minus n এটাকে আমি এখিনিকে লেফট হ্যান্ড সাইডৰ খিনি ৰাইট হ্যান্ড সাইডে আনি লিখিব পাৰো কোনো পৰিৱৰ্তন নহয় a to the power minus n equal to 1 by a to the power n আমাক প্ৰমাণ কৰিব দিছিল এখিনি এটাকে প্ৰমাণিত হৈ গল আমাক যেটো প্ৰমাণ কৰিব দিছিল পাই গলো সো আমি লিখিম প্ৰমাণিত হল এইখিনি আছিল আমাৰ নৱমমান শ্ৰেণীৰ পুনৰ আলোচনা অৰ্থাৎ R1 ৰ 5 নম্বৰ প্ৰশ্নটোৰ সম্পূৰ্ণ সমাধান